হয় আজি মহাশিৱৰাত্ৰি আৰু ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে যি মহাদেৱক আৰাধনা বন্দনা চলিছে সৰ্বত্ৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যি ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত আৰু নেঘেৰিটিং শিৱদৌলতো দেখিবলৈ পোৱা গৈছে প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো হাজাৰ হাজাৰ ভক্ত যিহেতু সমাগম হয় আৰু আমি পুৱাৰ যিটো পৰিৱেশ নেঘেৰিটিং শিৱদৌলৰ পৰা পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ। চাওক আমি কিছু ভিতৰ ভাগলৈ যাবলৈ যত্ন কৰিম যিহেতু আজি মহাশিৱৰাত্ৰি আৰু এই শিৱৰাত্ৰিৰ দিনটোত যিসকল হিন্দু ধৰ্মৰ যিসকল লোকে এই যি দেৱাদিদেৱ মহাদেৱৰ অৰ্চনা বন্দনা কৰা আৰু হিন্দু দেৱৰ যি শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰ আজিৰ দিনটোত এই যি মহাশিৱৰাত্ৰি পালন কৰে আৰু যিহেতু প্ৰতি মাহৰ এই যি হিন্দু দিনপঞ্জী অনুসৰি ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত এবাৰ কৰি এই যি শিৱৰাত্ৰিৰ তিথি পৰে আৰু এই বছৰত ফাগুনত যিহেতু ধুমধামেৰে এটা বছৰত এই মহাশিৱৰাত্ৰি উদযাপন কৰা হয় আৰু ঠিক সমান্তৰালভাৱে এই বৰ্ষতো এনেদৰে ৰাজ্যৰ সকলো শিৱ মন্দিৰত এনেদৰে অৰ্চনা বন্দনা চলিছে আৰু এই যি ঐতিহাসিক শিৱদৌলৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে শিৱৰাত্ৰিৰ দিনটোত আমি ঐতিহাসিক এয়া যি দেৰগাঁও শিৱদৌল আৰু এই যি অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ যি পণ গ্ৰহণ কৰা হয় শিৱৰাত্ৰিৰ দিনটোত আৰু যি দেৱাদিদেৱ মহাদেৱে যিহেতু হলাহল বিষ প্ৰাণ কৰি পৃথিৱী ৰক্ষা কৰিছিল আৰু সকলোখিনি দিশ যিহেতু উল্লেখ আছে আৰু আমি চাওক শিৱদৌলৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে এক আধ্যাত্মিক বাতাৱৰণ সৃষ্টি হৈছে। আমি চাওক এটা সুন্দৰ পৰিৱেশ আৰু এই যি ঐতিহাসিক শিৱদৌলত কেনেদৰে সকলোৱে অৰ্চনা বন্দনা কৰিছে আমি এই পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ। সকলোৱে আহি ইয়াতে ধূপ দীপ নৈবেদ্যৰে অৰ্চনা বন্দনা কৰিছে আৰু যিহেতু দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা হয় এই দিনটোত আৰু সকলোৱে আমি চাওক পৰিৱেশটো দেখুৱাইছোঁ এক আধ্যাত্মিক পৰিৱেশ আৰু আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি হৈছে সৰ্বত্ৰে অত্যন্ত এটা ভাল লগা দিশ আৰু আজি সকলোৱে পুৱাৰ ভাগতে এই যি মন্দিৰলৈ আহিছে আৰু এই ঐতিহাসিক শিৱদৌলত দেখিবলৈ পোৱা যায় প্ৰতি বৰ্ষতে হাজাৰ হাজাৰ ভক্ত লাখ লাখ ভক্তৰ যিহেতু সমাগম ঘটে এই বৰ্ষতো তাৰ ব্যতিক্ৰম নহয়। সকলোৱে এনেদৰে আহি অৰ্চনা বন্দনাত ব্যস্ত হৈ আছে। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ শিৱৰাত্ৰিৰ দিনটোৰ পৰিৱেশ আমি পৰিৱেশ দেখুৱাম সমান্তৰালভাৱে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই গোলাঘাট কাকডোঙাৰ পৰা আহিছোঁ। শিৱৰাত্ৰি বুলি আহিছোঁ হয় তেওঁৰ ওচৰত চৰণত ধূপ এগছ জ্বলাবলৈ শৰাই এভাগ দিবলৈ বন্তি এগছ জ্বলাবলৈ তেওঁৰ কৃপাতে আৰু আমি আছোঁ আৰু আশীৰ্বাদ লৈছোঁহি আহি পেলাই তাতে দেখি ভাল লাগিছে আহি ভাল লাগিছে ইমান সহস্ৰ মানুহ পৰিৱেশ বহুত সুমধুৰ হওক আগলৈও যাতে আমি এনেকৈ আহিব পাৰিম ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। শিৱৰাত্ৰিৰ দিনটোত ইয়ালৈ আহিছে শিৱ বাবাৰ ভক্ত কাৰণে আমি আহিছোঁ আজি তেজপুৰৰ পৰা আহিছোঁ। আমি আহিয়ে প্ৰতি বছৰে আহোঁ বহুত ভাল লাগে শিৱ বাবাক পূজা সেৱা কৰিলোঁ ভগৱানক কৰিলোঁ সকলোৱে অৰ্চনা বন্দনা যিহেতু কৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে আৰু যিহেতু শিৱৰাত্ৰিৰ দিনটোত এই যি ঐতিহাসিক নেঘেৰিটিং শিৱদৌল আছে এই নেঘেৰিটিং শিৱদৌলত লাখ লাখ ভকতৰ যিহেতু সমাগম ঘটে আৰু কিছু সময়ৰ পিছৰ পৰা যিহেতু মুখৰিত হ'ব শিৱৰাত্ৰিৰ দিনটোত ইয়ালৈ আহিছে। হয় আমি আচলতে শিৱৰাত্ৰিৰ দিনটো পবিত্ৰ এটা দিন যিহেতুকে হিন্দু ধৰ্মাৱলম্বীসকলৰ কাৰণে গতিকে আজি শিৱৰাত্ৰিত আমি সদাশিৱৰ চৰণত বিশেষকৈ মই আমি পৰিয়ালৰ আহিছোঁ সেৱা এটা জনাব। হয় ঐতিহাসিক দল এইটো আজি অসম বুৰঞ্জী প্ৰসিদ্ধ সেইটো সকলোৱে জানে গতিকে কেৱল আমি বুলিয়ে নহয় এইটো বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহে ভক্তসকল আহে আৰু তেওঁলোকে নিজৰ আত্মসন্তুষ্টিৰ কাৰণে আহে। হয় সকলোৱে যে তেখেতসকলৰ যি মনোবাঞ্ছা সিদ্ধিৰ বাবে সকলোখিনি ইয়ালৈ আহিছে আৰু এয়াই হৈছে যি নেঘেৰিটিং শিৱদৌলৰ আমি পৰিৱেশটো প্ৰতিদিনে দৰ্শকক দেখুৱাইছোঁ। চাওক কেনেদৰে সকলোৱে তেখেতসকলৰ মনোবাঞ্ছা পূৰণৰ বাবে মনোসিদ্ধি পূৰণৰ বাবে সকলোখিনি যিহেতু ইয়ালৈ আহিছে আৰু সকলোখিনি আছে যিহেতু এইবাৰ শিৱৰাত্ৰিৰ যথেষ্ট তাৎপৰ্য থাকে এই বছৰ কেনেধৰণে কি কৰা হৈছে? আজিৰ দিনত প্ৰায় 40-50 হাজাৰ মানুহ হোৱাৰ সম্ভাৱনা আছে আৰু মহাশিৱৰাত্ৰিৰ ভাগৰ পূজা ৰাতি 8টা বজাত আমাৰ বহা হ'ব আৰু এই পূজা ভাগ এতিয়াই নহয় আজি বহু বছৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা এই পৰম্পৰাগত হিচাপে পূজা ভাগ আমাৰ চলাই আছোঁ। এই ঐতিহাসিক দলত প্ৰতি বছৰ যিহেতু লাখ লাখ ভকতৰ সমাগম ঘটে এটা ভাল লগা পৰিৱেশ প্ৰতি বছৰ ভাল লগা পৰিৱেশ মানে এই মন্দিৰটোৱে হ'ল সিদ্ধিনাথ দেৱতাৰ ওচৰত দৰ্শন কৰিলে কিবা এটা ফলপ্ৰাপ্ত হয় সেইকাৰণে মানুহ সমাগমটো যথেষ্ট পৰিমাণে হয়। এয়া হৈছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সকলোৱে আশা কৰিছে যে যিহেতু ইয়াতে লাখ লাখ ভকতৰ যিহেতু সমাগম ঘটিব সেয়েহে পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছে এনেদৰে আধ্যাত্মিক বাতাৱৰণ এনেদৰে ক'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও যি ঐতিহাসিক শিৱদৌলতো দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক বাতাৱৰণৰ সৃষ্টি হৈছে এই মুহূৰ্তত।